নমস্কাৰ। এইটো মোৰ বহুত পুৰণা ৰেডিঅ' ফিলিপছৰ। আচলতে ৰেডিঅ'টো একচুৱেলি মোৰ নহয়, মোৰ ৱাইফৰহে হয়। মানে ৱাইফৰ গুৱাহাটীত তেওঁ মানে ৰেডিঅ'টো আছিল। তেওঁ ছোৱালী অৱস্থাৰ পৰা গান শুনিছিল, গান শুনি কাম কৰিছিল, পাকঘৰ হওক বা ঘৰৰ পদূলি এইবিলাক যিবিলাক কাম কৰিছিল বা পঢ়িছিলোঁ ৰেডিঅ' শুনি শুনি। আৰু তেনেকুৱা ছেইম স্বভাৱ মোৰো আছিল। আৰু ৰাতি ৰেডিঅ' শুনি শুনি পঢ়িছিলোঁ বা অন্য কাম কাজো কৰিছিলোঁ আমি ৰেডিঅ'ত। আমাৰ পুৰণা অনুষ্ঠান যেনে আকৌ শুনোৱা হওক, গীতি মালিকা, এইবিলাক অনুষ্ঠান শুনি আমি স্কুলত যাওঁ, স্কুলৰ পৰা আহি আকৌ ৰাতি এইবিলাক আকৌ শুনোৱা হওক, এইবিলাক অনুষ্ঠান শুনিছিলোঁ। ৰেডিঅ'ত বুধবাৰ সোমবাৰে নাটক দিছিল, সেই নাটকবিলাক শুনিছিলোঁ। সেইবিলাক লৈয়ে আমি কল্পনাত নিমজ্জিত হৈ আছিলোঁ। গতিকে সেই ৰেডিঅ'টো আজিও আছে। গতিকে আজি মোৰ অলপমান এণ্টিনাডালৰ প্ৰব্লেম আছিল, যিহেতু আমি গাঁৱত থাকোঁ। গাঁৱত অলপ নেটৱৰ্কৰ প্ৰব্লেম হ'লে চেৰ চেৰকৈ শব্দ আহে, FM ষ্টেচনবিলাক শুনিব নোৱাৰি। গতিকে এইডাল এণ্টিনা লগালোঁ আমাৰ মানে নিউটনৰ ভাই যিটো উল্টন আছে ভাইটি, মই আচলতে উল্টন বুলি কওঁ। আচলতে তেওঁ আমাৰ গাঁৱত মানে সকলোতকৈ পুৰণা মেকানিক। যিকোনো কামেই বা টৰ্চ হওক বা মোবাইল হওক, টিভি হওক বা CD প্লেয়াৰ হওক, যিকোনো মানে তেওঁ বস্তুবিলাক ভাল কৰি দিয়ে, ভাল কৰে। তেওঁ তাত আহিছিলোঁ। তেওঁ ৰেডিঅ'ৰ বিষয়ে দুআষাৰমান ক'ব দিলে। গতিকে পুৰণা স্মৃতি ৰেডিঅ' আমাৰ এইটো। এতিয়া আপোনালোকৰ তাতে কিবা যদি ৰেডিঅ' বা এনেকুৱা পুৰণা কিছুমান সামগ্ৰী আছে, মুঠতে ভাল কৰি কিনে আপোনালোকে এটা স্মৃতি ৰোমন্থন কৰিব পাৰে। ধন্যবাদ।